সকলোকে নমস্কাৰ জনাই বহুদিনৰ মূৰত চেলেকা আৰু চেলেকিক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পৰিচয় কৰাই দিবলৈ। তেওঁলোকৰ পৰিচয় আগতে মই আপোনালোকক দিছোঁ, কিন্তু বৰ্তমানৰ পৰিচয়টো তেওঁলোক কিহৰ লগত জড়িত হৈ আছে আপোনালোকেতো গম পাব লাগিব। আৰু সেইকাৰণে ভাবিলোঁ চেলেকা আৰু চেলেকিক লৈ আহোঁ, যিহেতু পৰহিলৈ ইলেকশ্যনৰ ৰিজাল্ট দিবই আৰু ইলেকশ্যনৰ ৰিজাল্ট দিব প্ৰাৰ্থীসকলৰ চিন্তা হয়নে, বা কৰ্মীসকলৰ মাজত চিন্তা কোন জিকিব কোন হাৰিব। কিন্তু এই চেলেকা চেলেকি কিটা, এটা বোলে সাংবাদিক, এজনী বোলে লেখিকা, এই চেলেকা চেলেকি কিটাৰ এতিয়া টোপনি নাইকিয়া হৈছে। এজনীয়েতো তাই কাণখনেই কাটি দিব, কেনেবাকৈ যদি কংগ্ৰেছ আৰু বিৰোধী দলে মিলি পেলাই যদি চৰকাৰ গঠন কৰে, তাই বোলে কাণখন কাটি পেলাই দিব। সেই কাণখনত কি আছে? এযোৰ কিনা ফুলি আছে। সোণৰ ফুলি হ'লেও মানুহে কাণখন অকণমান টানিবলৈ চাবই, আপোনালোকেতো দেখিছেই নহয় জানো। মানে কিনা বুলিয়ে সোণটো মানে টানিবলৈ যায়, মানে সোণ পিন্ধি থাকিলেও বা সোণ নিপিন্ধিলেও কিনা ফুলি এপাতকে সোণ বুলি টানিবলৈ যায়। কিন্তু তেনেস্থলত তাই কিনা ফুলি এপাত পিন্ধি থাকিলে তাই কাণখন কাটি দলিয়াই দিলে সেই কাণখনৰ কিবা ভেলু আছেনে? কোনেও তাই কাণখন চাবলৈ নাযায়। এতিয়া কথা হ'ল তাই বোলে কাণ কাটি পেলাই দিব। বাৰু সেইজনীটো সেইজনীয়ে, আৰু এইটো আহিল নহয় চেলেকাটোক দিব লাগিব। চেলেকাটো মাজনিশাৰ চিন্তা, মাজনিশাৰ আলোচনা সেইবুলি কৈ পেলাই এটুপি ধৰি লৈ মুখৰ এই কুঁৱাৰী দি ফেনগুটি উলিয়াই মানে নানানটা তেওঁ কথা। এতিয়া চিন্তা হ'ব লাগে কাৰ? হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যন শেষ কৰি পেলাই ক'ৰবাত ফুৰিবলৈ গৈছে। তেওঁ কিবা কামত গৈছে, ফুৰিবলৈও নহয়, তেওঁ কিবা কামত গৈছে। আৰু এইকেইজনক মানে কি বুলি কয়, ধেমা ধৰা কিটাক এৰি থৈ গৈছে, তহঁতে যিমান পাৰ এইবিলাক প্ৰচাৰ চলাই থাক, কোন ক'ত জিকিব কোন ক'ত নিজিকিব তেহেঁতে আগতীয়াকৈ গম পায়। আৰু তেহেঁতে কেনেকৈ গম পায় সেইটোও এটাতো লাগিব নহয় জানো। গতিকে ধেমা ধৰাই আপোনালোকক মই কওঁ শুনক, এই ধেমা ধৰা চেলেকাই এইবাৰ বোলে খেলা কথা আছিলে, কিন্তু টিকট মুখ্যমন্ত্ৰীয়ে নিদিলে কাৰণে তেওঁ খেলিব নোৱাৰিলে, আৰু যিকোনো প্ৰকাৰে তেওঁ আকৌ খেলিবলৈ চাব। গতিকে সেইকাৰণে ধেমা ধৰাই মানে সেইখন কৰি আছে। আৰু ইমান নীলাজ, সেইটোতো ধ্বংস হ'লেই সেই উঠি অহা সেইটোৰ পুতেকটোকো ধ্বংস কৰিছে এই চেলেকাই। আৰু তাৰ লগতে আৰু এটা আছে, সেইটো কি নামটো নাজানো, আৰু সেইটোৱেও মানে হোৱাই নোহোৱাই অকল সেয়াকে কৈ থাকে। আৰু তেওঁলোকে কয় যে বিৰোধীয়ে গালি পাৰে, বিৰোধীয়ে কমেণ্ট কৰে, এই অনেকটা কথা কয়। তেওঁলোকক মই প্ৰশ্ন কৰোঁ, যদি তেওঁলোক কাৰো নহয়েই, সাংবাদিক হ'লে কি হ'ব লাগে? নিৰপেক্ষ হ'ব লাগে নহয় জানো। আৰু তেওঁলোক হয়নে বাৰু নিৰপেক্ষ? তেওঁলোকতো নহয়। তেওঁলোক অকল মুঠতে কি কৰে, বিজেপিৰে জয়গুণ গাই থাকে হয়নে নহয়। কিন্তু তেনেস্থলত আকৌ সেইকেইটাই কি কয়, নিজকে ধোৱা তুলসীৰ পাত সজাই পেলাই লোকক মানে হেৰি কৰি থাকে, বদনাম কৰি থাকে। আৰু হোৱাই মানুহবিলাকক হাৰাশাস্তি কৰে, আৰু কি কৰে, কমেণ্ট বক্সটো অফ কৰি পেলাই তেওঁলোকে বকি থাকে, কমেণ্ট কৰিব নোৱাৰে। আৰু যি মানে তেওঁলোকৰ লগত ফ্ৰেণ্ডত থাকে তেওঁলোকেহে কমেণ্ট কৰিব পাৰে, তেনেকুৱা কিবাকিবি কৰি থৈছে। কিন্তু সেই কমেণ্ট কৰিব নোৱাৰাকৈ থ'লে, মোকো তেনেকৈ কৰি থৈ দিলে কমেণ্ট কৰিব মই নোৱাৰোঁ। কিন্তু সেই চেলেকাটোক মই কথাটো কৈছোঁ, চেলেকা আৰু চেলেকি দুইটা মিলি পেলাই মুঠতে কি কৰিছে, সাংবাদিকৰ নামত কলংক আৰু এজনী লেখিকাৰ নামত তেহেঁত হ'ল কলংক। গতিকে এইকেইটাৰ কথাৰ কিবা মূল্য আছেনে? আৰু তেওঁলোকৰ মতে ক'তোৱে কংগ্ৰেছ নিজিকে, অকল বিজেপিয়ে জিকিব। তেওঁলোকৰ সমীক্ষাত সেইটো ওলাই গ'ল, মুঠতে বিজেপি জিকিব। যদি তেওঁলোকৰ কথাই সঁচা হয় তেন্তে হ'লে 4 তাৰিখলৈ কিয় বাট চাব লাগে? ৰিজাল্ট দি দিয়ক, সেইটো কৰিব নোৱাৰে কিয়? আৰু তেওঁ মানে কিছুমান কথা কৈছে, বহুখিনি লিখিছে, মানে বকি আছে, হোৱাই নোহোৱাই একটোপাতো খাই ল'লে আপোনালোকে গম পায়। আৰু ৰাতি মাজনিশা নিজে কয়, মাজনিশাৰ লেখনি কিবা লেখনি এনেকৈ কৈ থাকে। মই কেমেৰাটো ইফালে সিফালে ঘূৰাই আছোঁ দেই, মানে ৰাস্তাটো ঠিক নহয় যে, গতিকে অকণ আপোনালোকে প্ৰব্লেম পাব। তাৰপিছত কি কৰে, এটোপা খাই লৈ পেলাই হোৱাই নোহোৱাই কিবাকিবি কৰি পেলাই বকি থাকে। আৰু সেইখিনিকে চাই পেলাই আমাৰ বহু লোক আছে, কি কৰে, এই হয় নেকি, আমুক সেনেকি তামুক সেনেকি, কোন জিকে কোন হাৰে সেইটো তেওঁলোকে হেৰি কৰিব নহয়, ভগৱানে সেইটো চাব। আৰু যোনে ভাল কাম কৰিছে তেওঁলোক জিকিব, যোনে বেয়া কাম কৰিছে নিজিকে। যিমান আমি গালে বালেও যোনে ৰাইজে যাক ভাল পাব তেওঁকে ভোটটো দিব, হয়নে নহয়। গতিকে তেওঁ কিবা গাই বাই লাভ আছেনে? আৰু এই চেলেকা চেলেকিকেইটা কথা কৈছোঁ দেই, কেনেকুৱা ধৰণৰ থাৰ্ড ক্লাছ, মানুহৰ ইমান বেয়া গালি খায়। আৰু কেইদিনমানৰ আগতে মই নকওঁ বুলি ভাবিছিলোঁ, কথাটো ক'বলৈ বাধ্য, আৰু ভিডিঅ'টো বনাম বুলিও মই তেতিয়া নবনালোঁ। কিন্তু মই এতিয়া এই পৰিস্থিতিত তেওঁ কিছুমান
কিছুমান মন্তব্য দিছে বা এই চেলেকীয়েও হওক বা চেলেকায়ো হওক, সেইটো কাৰণে মই এইটো কথা ক'লোঁ। খুব দুদিনমান একদম দুইটাই, আৰু চাবচোন আপোনালোকে চেলেকা চেলেকি দুইটাই মিলি পেলাই কাৰোবাৰ এটাক যদি ধৰে দুইটা চেলেকা চেলেকিয়ে মিলি ধৰে। চেলেকাই সিদিনাখন ধৰিলে কাক? নিতুমণি শইকীয়াক। আৰু চেলেকীয়েও নিতুমণি শইকীয়াৰ হৈ পেলাই আপোনালোকে মই যদি মিছাকৈ কৈছোঁ, আপোনালোকে তেওঁলোকৰ পোষ্টত গৈ চাবচোন, সেই চেলেকা চেলেকি দুইটাই একদমেই খিলি খাই মিলি গৈছে। স্বভাৱে, চৰিত্ৰই, কথাৰে বতৰে কোনো ৱেট নাইকিয়া নাথাকি পেলাই তেওঁলোকে বেবেৰী বাং কিছুমান কথা কৈ মানুহৰ মাথাবিলাক নষ্ট কৰে। আৰু এই চেলেকা চেলেকি মাজতে ক'ৰবাত গৈছিলে নেকি, সেইকেইদিন দুদিনমান একদম আকৌ নিজে কৈ থাকে। তেতিয়াই নিতুমণি শইকীয়াৰ লগত তেতিয়াই মানে হেৰি হৈছে। নিতুমণি শইকীয়াই বাৰু তেনেকৈ গালি খায়নে? ঠিকে আছে বাৰু, তেওঁ বাৰু বেলেগে মানে একপক্ষীয়ভাৱে কথা কয়, মই মানি লৈছোঁ। কিন্তু নিতুমণি শইকীয়াই তেনেকৈ গালি খায়নে? এই চেলেকা চেলেকি হালে যেনেকৈ খায়, নিতুমণি শইকীয়াইতো নেখায় নহয় জানো? নিতুমণি শইকীয়া ক'ৰবাত গ'লে ঢোলে ডগৰে তেওঁক কেনেকৈ সম্ভাষণ জনায়, এই চেলেকা চেলেকিকেইটাক বাৰু সজায়নে? চেলেকা চেলেকিকেইটাক বাৰু তেনেকৈ আদৰি নিয়েনে? গতিকে বন্ধু বান্ধৱীসকল, এই চেলেকা চেলেকিটোৰ কথা ক'লোঁ, এই চেলেকিয়ে লিখিহে থাকে, চেলেকিয়ে ভিডিঅ' নবনায় নহয়। গতিকে চেলেকিয়ে তেনেকৈ ক'লে মোৰ কাণ কাটি দিব যদি বিৰোধীয়ে মানে চৰকাৰ গঠন কৰিব পাৰে। তাই সেইটো কথা জানে। আৰু তাই কাণখনৰ, মই ক'লোৱেই, তাই কাণৰ মূল্য নাইকিয়া। তাই কাণখনৰ কিবা মূল্য আছে নেকি? মানে কি ক'ম আৰু, এতিয়া নকওঁ দিয়কচোন এইটো সময়ত। গতিকে আৰু এই চেলেকাইনো কি কৈছে গোটেইখিনি মই লগাই দিয়া নাই, অকণমান আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আজি সদ্য সমাপ্ত নিৰ্বাচনৰ এক্সিট পোল আমি আপোনালোকৰ ওচৰলৈ আগবঢ়াবলৈ আহিছোঁ। অসমৰ বহুকেইটা টেলিভিছন চেনেলে এক্সিট পোল দিবলৈ সাহস কৰা নাই। আচলতে কোন জিকিব কোন হাৰিব সেই কথাটো এই মুহূৰ্তত কৈ, যদিহে তেওঁলোকৰ এক্সিট পোল নিমিলে তেনেহ'লে 4 মে'ত ৰোষৰ বলি হ'ব খোজা নাই সামাজিক মাধ্যমত। কিন্তু আমি সম্পূৰ্ণ টেকনিকেলি, কাৰিকৰীভাৱে সকলো ধৰণৰ পদ্ধতি হাতত লৈ এই এক্সিট পোল চলাইছিলোঁ। আৰু আমি এক্সিট পোল প্ৰতিটো সমষ্টিৰ ভিত্তিত আপোনালোকক দিব বিচাৰিম, অৰ্থাৎ 126টা সমষ্টিৰ ওপৰত আমি এক্সিট পোল দিম। আমাৰ বিশ্বাস এনেধৰণে সমষ্টি ৱাইজ বা সমষ্টি ভিত্তিক কোনো এক্সিট পোল প্ৰকাশ নকৰে। এইবাৰ নিৰ্বাচনত কি হৈছিল, 4 মে'ত ফলাফল কি হ'ব, তাৰ ওপৰত আমি এক্সিট পোল আপোনালোকৰ ওচৰত আগবঢ়াম। পুনৰ দৰ্শকক জ্ঞাততে জনাওঁ, এয়া আচলতে এক্সিট পোলহে, বাস্তৱ ফলাফল নহয়। এই এক্সিট পোল আৰু বাস্তৱ ফলাফলৰ মাজত কিছু তাৰতম্য ঘটিব পাৰে। আমি এক্সিট পোলত কাৰেক্ট যিটো ফিগাৰ দিম, সেই ফিগাৰতকৈ 5খন বা 6খন আসন সাল সলনি হ'ব পাৰে। কিন্তু আমি প্ৰতিটো সমষ্টিৰ ভিত্তিত এক্সিট পোল আপোনালোকৰ ওচৰত দিবলৈ চেষ্টা চলাইছোঁ। আমি এক্সিট পোল চলোৱাৰ লগে লগে এটা কথা আমি স্পষ্টভাৱে গম পাইছিলোঁ, সমগ্ৰ ৰাজ্যখনত হিমন্ত বিশ্ব শৰ্মাৰ সপক্ষে বতাহ বৈছে। বিৰোধীয়ে যিমানেই নকওক কিয়, বাস্তৱ সত্যটো হ'ল যে প্ৰতিটো সমষ্টিত বিশেষকৈ মহিলাসকলৰ মাজত হিমন্ত বিশ্ব শৰ্মা যথেষ্ট জনপ্ৰিয় হৈছিল। নৱপ্ৰজন্মৰ মাজতো সমানেই জনপ্ৰিয় হৈছিল হিমন্ত বিশ্ব শৰ্মা। এইবাৰ আমি এক্সিট পোলৰ সময়ত দেখা পাইছিলোঁ বিভিন্ন ভোটাৰে বিজেপিৰ প্ৰাৰ্থী চাই ভোট দিয়া নাই, একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা অথবা নৰেন্দ্ৰ মোদীৰ মুখখন চাই পদুম ফুলৰ চিহ্নত ভোটাধিকাৰ সাব্যস্ত কৰিছে বা EVM-ত পদুম ফুলৰ চিহ্নত ভোট দিছে। অৰ্থাৎ এই নিৰ্বাচন পাৰ্টিকেন্দ্ৰিক নিৰ্বাচন হোৱা নাই, এই নিৰ্বাচন বিজেপি অথবা হিমন্ত বিশ্ব কেন্দ্ৰিক নিৰ্বাচন হৈছে। এই নিৰ্বাচনৰ এক্সিট পোল অনুসৰি যদিহে যিটো ফলাফল সঠিক ৰূপত পোৱা যায়, তেনেহ'লে সকলোৱে হিমন্ত বিশ্ব শৰ্মাক বাহবা দিবই লাগিব। হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ কাৰ্যকালতো নিৰ্বাচনী যুদ্ধত কৌশল অৱলম্বন কৰিছিল, কিন্তু তেওঁ সন্মুখত অহা নাছিল, সন্মুখত তৰুণ গগৈ আহিছিল। মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মাই নিজৰ সমস্ত কৌশল প্ৰয়োগ কৰিছে এই নিৰ্বাচনত। এই নিৰ্বাচনৰ ভিতৰুৱা ৰাজনীতিও বহুত আছে, সেই ৰাজনীতিৰ কিছু অংশ আপোনালোকক জনাবলৈ চেষ্টা চলাম। দৰ্শকসকলক জ্ঞাতৰ্থে জনাম, আমি 126টা সমষ্টিৰ ওপৰত এক্সিট পোল চলাম। 126টা সমষ্টিক আমি লোকসভাৰ সমষ্টিৰ ভিত্তিত আমি সমীক্ষা চলাবলৈ চেষ্টা চলাম। অৰ্থাৎ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো লোকসভা সমষ্টিৰ অধীনস্থ কোনটো বিধানসভা সমষ্টিত কি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল, সেয়া এই অনুষ্ঠানত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা চলাম। আপোনালোকে নিশ্চয় এই চেলেকাৰ বক্তব্যখিনি শুনিলে নহয়নে? আৰু আছিলে 2 ঘণ্টীয়া, সেই 2 ঘণ্টানো মই কিয় সময় অপব্যৱহাৰ কৰোঁ নহয় জানো? সেইকাৰণে মই আপোনালোকক নিদিলোঁ আৰু এইখিনিকে ক'লোঁ। কোৱাৰ পিছত দেখা যাব চেলেকাই কোৱা কথাখিনি কিমান সত্য, হয়নে নহয়? চেলেকাই যিখিনি সমীক্ষা দিছে তাৰ মতেতো মানে চবতে বিজেপিয়ে জিকিব, কংগ্ৰেছে এখনো নাপায়। গতিকে দেখা যাব সেই সময়লৈ, 4 তাৰিখলৈ, হয় নে নহয়? গতিকে বন্ধু বান্ধৱীসকল, সদৌ শেষত এটা কথা কওঁ, যোন চৰকাৰে নহওক কিয় মুঠতে আমাক শান্তি লাগে, আমাক মূল্য বৃদ্ধি কম কৰাব লাগে, আৰু য'ত আমাৰ মানে
বিশেষ দৰকাৰ যেনে মেডিকেল স্কুল এইবিলাক আমাক দৰকাৰ আমাক সেইবিলাকহে লাগে নহয় জানো আমাক মদৰ ভাটি নালাগে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই